মোৰ ল'ৰাটো বহিবলৈ অৱস্থা যাই থাকাতে এক্সিডেণ্ট হয়, সেইটো ৰাস্তাত 3টা মানুহ মাৰাই গ'ল, কিন্তু আহি থাকাতে মোৰ ল'ৰাটোৰো এক্সিডেণ্ট। ধনৰ অভাৱত ৰোগীক মোকলাই আনিব পৰা নাই চিকিৎসালয়ৰ পৰা, চিন্তিত শোলমৰাৰ মনোজ দাস। আৰ্থিক সহায় বিচাৰি কাটৰ আহ্বান মুখ্যমন্ত্ৰী আৰু দল সংগঠকৰ। নলবাৰী জিলাৰ ক্ষেত্ৰী ধৰ্মপুৰ মৌচাৰ অন্তৰ্গত শোলমৰা গাঁৱৰ এটি পৰিয়াললৈ আহিল কাল ধুমুহা। উল্লেখ্য যে শোলমৰা গাঁৱৰ দেৱেন দাস দিন হাজিৰা কৰা লোকৰ পুত্ৰ মনোজ দাসৰ যোৱা ৭-৫-২০২৫ তাৰিখ বুধবাৰে এটি দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগতে ততাতৈয়াকৈ পৰিয়াললৈকে চৰকাৰী এম্বুলেন্সেৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। কিন্তু ল'ৰাজনৰ অৱস্থা অতি সংকটজনক দেখি নলবাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ দিয়ে। তাৰ পিছত পৰিয়াললোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ পথত ল'ৰাজনৰ অৱস্থা অতি সংকটজনক দেখি পৰিয়াললোকে উপায়ন্তৰ হৈ বাইহাটা চাৰিআলিস্থিত চিগনাছ হাস্পতালত ভৰ্তি কৰায়। কিন্তু অতি পৰিতাপৰ বিষয় হৈছে আৰ্থিকভাৱে জোৰুলা পৰিয়ালটোৱে ল'ৰাজনক বচোৱাৰ উদ্দেশ্যে ব্যক্তিগত হাস্পতালখনত চিকিৎসা কৰায়। ল'ৰাজনক চিকিৎসাখনৰ ভেণ্টিলেটৰত ৰখা হয় আৰু চিকিৎসা চলি থাকে আৰু কোনোমতে মৃত্যুৰ দুৱাৰদলিৰ পৰা বাচি সি সুকলমে স্বাস্থ্যৰ উন্নতি হয়। কিন্তু অতি দুখৰ বিষয় যে চিকিৎসাৰ আকাশলংঘী খৰচে এতিয়া পৰিয়ালটোৰ ওপৰত পানীত হাঁহ নচৰা অৱস্থা হৈছে। ল'ৰাজনৰ অৱস্থা এতিয়া আগতকৈ উন্নত হৈছে যদিও চিকিৎসাৰ বিল পৰিশোধ কৰিব নোৱাৰি সম্প্ৰতি সাধাৰণ ভিতৰতে থাকিব লগা হৈছে। ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত কিছু সহায় সহযোগিতা আগবঢ়োৱা হৈছে যদিও সেইখিনিও যথেষ্ট নহয়। এতিয়া ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে চিগনাছ হাস্পতাল কৰ্তৃপক্ষক আহ্বান জনাইছে যে ল'ৰাজনক যেন পৰিয়ালটোৰ মুখলৈ চাই আৰু মানৱতাৰ অৰ্থে মোকলাই দিয়ে। ল'ৰাটোৰ যিটো ল'ৰা মনোজ দাস, আজি এক্সিডেণ্ট হোৱা তেওঁৰ 15-16 দিনে হ'ল। তেওঁ এতিয়া বৰ্তমান বাইহাটা চিগনাছ হস্পিটেল বুলি এখন আছে, তাতে আমি ইমাৰ্জেঞ্চি ভৰ্তি কৰাই দিলোঁ। অৱস্থাটো খুবেই বেয়া আছিল, কিন্তু আমি GMC গৈ নাপালোঁ। এতিয়া GMC গৈ নাপাৰ কাৰণে আমি তাতে আমি চিগনাছ হস্পিটেলত বাটতে আমি ভৰাই দিলোঁ। এতিয়া তেওঁ সুস্থ অৱস্থাত তেওঁক আমি এতিয়া পইচাৰ অভাৱত আমি পেচেণ্টটো আজি ৰিলিজ দিয়াৰ 7 দিনে হ'ল আমি আনিব পৰা নাই। আৰু বাকী অসমবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিখিনি পাৰে সহায় কৰিব পাৰে আমাক সহায় কৰক। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, তেখেতৰ ফালৰ পৰা যদি আমি কিবা এটা সহায় পাওঁ নিশ্চয় আমি আনন্দিত হ'ম। গতিকে আমাক যিমান পাৰে সিমান অসমবাসী ৰাইজে লগতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এইখিনি সহায় কৰি দিলে আমি ভাল পাম। কিমান টকা দিলে হস্পিটেলত এতিয়া আমি বৰ্তমান 2,20,000 টকা দিব আহিছোঁ। বাকী যিখিনি বাৰু আমি দিছোঁ 3 লাখৰ ওপৰত হৈ গৈছিল, বাকী 1 লাখৰ অধিক আমি দি দিলোঁ। বাকীখিনি আমি দিব পৰা নাই। মেডিকেল কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, যিহেতুকে আমি তেখেতসকলক যিখিনি দিব লগা ধন আমি দিব নোৱাৰোঁ, সেইখিনি ধনখিনি তেখেতসকলে আমি নিদিয়ালৈকে এৰি নিদিয়ে। তেখেতসকলক যিমান পাৰোঁ সিমান আমি অনুৰোধ জনাইছোঁ, কিন্তু নাই, আমাক যিখিনি পাৰে সেইখিনি ভাল ব্যৱহাৰ নকৰে তেখেতে। আৰু এইটোও সঁচা কথা, তেখেতসকলে যিহেতুকে এটা জীৱন দান দিছে, তেখেতসকলেতো পইচা বিচাৰিবই। তেখেতসকলে তাৰ ভিতৰত আমাৰ ৰিকুৱেষ্টটো অলপ মানি ল'ব লাগে। আমি যিহেতুকে ইমান পইচাৰ বিনিময়ত যিহেতুকে 7 দিন 8 দিন হৈয়ে গ'ল ৰেজি দিয়া, আমি আনিব পৰা নাই, সেইখিনি কথা তেখেতসকলে মানি নলয়। মুখ্যমন্ত্ৰীৰ লগতে অসমবাসীৰ পৰা কি বিচাৰিছে? আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰাই আমি যিখিনি পাৰোঁ সহায়, তেখেতে যিখিনি সহায় কৰিব পাৰে আমাক সহায় কৰি দিয়ক। লগতে আমাক পেচেণ্টটো মোকলাই দিয়ক। আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, যিখিনি পাৰে তেখেতসকলে আমাক দি দিয়ক, মানে সহায় দি দিয়ক। মোৰ ল'ৰাটো বহিবলৈ অৱস্থা যাই থাকাতে এক্সিডেণ্ট হয়, সেইটো ৰাস্তাত 3টা মানুহ মাৰাই গ'ল, কিন্তু আহি থাকাতে মোৰ ল'ৰাটোৰো এক্সিডেণ্ট। ক'ত আছে আপোনাৰ ল'ৰা? মেডিকেলত আছে, পইচা দিব মোৰ ল'ৰাটো আনিব পৰা নাই। কোন মেডিকেলত আছে? এই বাহিৰত আছে নেকি? বাহিৰত আনিব পৰা নাই, পইচা হ'বৰ কাৰণে। এতিয়া ৰাইজে সুবিধা আনি দিলে মোৰ ভাল লাগে অলপ। কিমান টকা? মোটামুটি 2,20,000 টকা দিব লাগে তাৰ আমি তাৰ কাৰণে মোৰ ল'ৰাটো আনিব দিয়া নাই। কি কাম কৰে আপুনি? মই গাড়ীত কাম কৰোঁ। সুস্থ হৈছেনে? সুস্থ হৈছে, কিন্তু ইহঁতে আনিব দিয়া নাই। কোনে আনিব দিয়া নাই? মেডিকেলে পইচাৰ কাৰণে নাই, পইচা দিলে ইহঁতে আনিব দিব আমাক। মুখ্যমন্ত্ৰীক কি কৰে আপুনি? মুখ্যমন্ত্ৰীক কি কৰে? মুখ্যমন্ত্ৰীক অলপ সহায় বেছি সহায় কৰিলে ভাল পাওঁ অলপ। মোক ল'ৰাটো আনি দিলে মই সেইখিনি অলপ ভাল পাওঁ। মোৰ ল'ৰাটো সকলো ৰাইজে আনি দিলে অলপ ভাল পাওঁ। আৰু অমুক মেডিকেলত আছে। কোন মেডিকেলত আছে? এই বাহিৰতাত চিকলা মেডিকেলত সেই আনি দিলে মই অলপ মানুহ ৰাইজক বহুত ধন্যবাদ পালোঁ হয়। ৰাইজৰ পৰা আপুনি কি ৰাইজৰ পৰা মই সহায় বিচাৰিছোঁ অলপ। কিমান দিন হ'ল? আজি মোটামুটি 15 দিন হ'ল। ক'ত বাৰু আপুনি? মোৰ শোলমৰাত। এতিয়া সুস্থ হৈছে? সুস্থ হৈছে, কিন্তু পইচাৰ অভাৱৰ কাৰণে ল'ৰাটো আনিব পৰা নাই। মোৰ নাম দেৱেন দাস, মনোজ দাস।
কিমান বয়স? বয়স তাৰ 21 বছৰ। নলবাৰীৰ পৰা মেৰাজুল কাজী ৰিপৰ্ট ডিজিটেল আছাম লাইভ।